Today on 25th February, we have arranged second admission test in our school for the students of class KG to class 9. Actually, first admission test for the session 2025 we conducted on last 15th January, but many guardians could not attend the first admission test due to different reasons, many reasons. They requested us through telephone to conduct another admission test. So we have arranged today's admission test for them. Many students from far distance areas appeared in today's admission test. Some parents came from different districts like Moregaon, Sonitpur, etc. On behalf of the school management committee of Markaz Academy Hatimipuri English Medium School, I would like to offer my cordial thanks to your channel, to all the guardians for choosing our academy for their children. Thanks. Apuni Markaz Academy ejon ছাত্ৰৰ অভিভাৱক আৰু আপোনাৰ ঘৰ দুবৰি বুলি জানিব পৰা গৈছে বহুত দূৰৰ পৰা আপুনি ষ্টুডেন্ট দিছে গতিকে Markaz Academyখন আপুনি কেনেকুৱা পাইছে আপোনাৰ ডিস্ট্ৰিক্ট কেনেকুৱা হয় মই মানে দুবৰিৰ হয় দুবৰিৰ পৰা আহিছো মানে মই লাফা হাই স্কুলত চাকৰি কৰো তাৰ পিছত মই ছোৱালীজনীতে ডাঙৰ হ'ল তেতিয়া মই চিন্তা কৰি আছো যে কোনখন স্কুলত দিম তো বহুত চিন্তা কৰি চালো যে আমাৰ Markaz Academy বুলি হাতীপুখুৰী এখন স্কুল আছে য'ত নেকি আধুনিক শিক্ষাৰ গুণগত মানদণ্ডৰ এডুকেশ্যনটো প্ৰভাইড কৰা হয় গতিকে মই আহি ইয়াত চালো কথা বাৰ্তা পাতিলো সিলেবাসটো চালো কাৰিকুলামখিনি চাই মেলি চালো যে ঠিক ঠাকে আছে তো গতিকে মই এইখন স্কুলত মোৰ ছোৱালীজনী এডমিশ্যন দিলো আপুনি এজন সচেতন অভিভাৱক হিচাপে অন্যান্য যিবিলাক অভিভাৱক আছে তেওঁলোকৰ গেটাৰতে কি ক'ব তো মই কম যে একচুয়ালি এইখন স্কুলত দিলে বহুত উপকাৰ হ'ব আমাৰ এইখন স্কুলৰ পৰা যিবিলাক ৰিজাল্ট হৈছে ভালেই হৈছে মানে অন্যান্য স্কুলৰ তুলনাত যথেষ্ট ভালেই হৈছে ইয়াৰ পৰা MBBS হৈ গৈছে বহুত কেইটা আৰু বৰ্তমান এডুকেশ্যন যেনেকৈ তেওঁলোকে দি আছে টিচিং প্ৰচেছটো টোটেলি মানে বহুত উন্নত মানৰ গতিকে মই একেলি মানে টোটেলি সাপোৰ্ট কৰোঁ অভিভাৱক হিচাপে ঠিক আছে আৰু সন্মানীয় অভিভাৱক অভিভাৱক মই দক্ষিণ কোটাকলৰ গাঁৱৰ পৰা মই ইয়াত আহিছোঁ যে মই শুনা পাইছোঁ ইয়াত হোষ্টেল ছিষ্টেম আছে আৰু লিখা পঢ়া অকণমান উন্নত ধৰণৰ হয় সেইটো মই শুনাৰ পিছত মই ভাবিলোঁ যে মোৰ ল'ৰাটো ইয়াত আজি 4-5 বছৰ ধৰি পঢ়ি আছে কিন্তু অসমীয়া মিডিয়ামত যেতিয়া পঢ়াই আছোঁ তেতিয়া চালু ইমান হোৱা নাই অলপ চালু হোৱাৰ কাৰণে মই ইয়াত লৈ আহিছোঁ যে ইয়াত যদি কমচে কম 2 বছৰ থাকে অকণমান চালু হ'ব পিছত আগুৱাই যাব পাৰিব সেইকাৰণে মই ইয়াত আহিছোঁ আমি মৰিগাঁৱৰ পৰা আহিছোঁ আমাৰ এজন ল'ৰা এজনী ছোৱালী তিনিজনী ছাত্ৰ ছাত্ৰী লৈ আহিছোঁ মানে মৰিগাঁৱত সেই চৰকাৰী স্কুলত মজলীয়া বিদ্যালয়ত পঢ়ি আছে এতিয়া যিটো আমাৰ এই শুনা পাইছোঁ আমাৰ ইয়াত এই হোষ্টেলত ল'ৰা ছোৱালী ভালদৰে শিক্ষা বিদ্যা পাবৰ আশা আৰু পাব আৰু দিব বুলি আশা কৰি ভালধৰণে সেই আশাতে আমি লৈ আহিছোঁ আশা কৰোঁ ইয়াত এইখিনি আশাতে আহিছোঁ সিহঁতে এতিয়া আনিছোঁ যদি আপোনালোকে দোৱা কৰিব আৰু যদি সিহঁতে থাকিব ভাল আশা কৰি আহিছোঁ মই মৰিগাঁৱৰ পৰা আহিছোঁ মোৰ ল'ৰা দুটা ইয়াত যাতে ইছলামিক শিক্ষা আছে আৰু ইংলিছ মিডিয়ামৰ হোষ্টেল মৰিগাঁৱত তেনেকুৱা হোষ্টেল নাই সেইকাৰণে মই ইয়াত লৈ আহিছোঁ যাতে উন্নতি আগবঢ়াব পাৰে ঠিক আছে